হাজোত নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক সম্বৰ্ধনা জ্ঞাপন। হাজো মণ্ডল বিজেপিৰ উদ্যোগত আজি ৰামদিয়া পুথিভঁৰাল তথা সামূহিক সাংস্কৃতিক কেন্দ্ৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত হাজো শুৱালকুছি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক সম্বৰ্ধনা জনায়। অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে বিধায়কগৰাকীক দলীয় কৰ্মকৰ্তাসকলে ফুলৰ পাহি ছটিয়াই অতি আদৰ্শপূৰ্ণভাৱে আদৰণি জনায়। অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে ভাষণত কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিটো সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই যাব বুলিও উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ আদৰ্শ আৰু চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও সদৰি কৰে। এই কৰ্মকালত বিধায়কগৰাকীয়ে দলৰ সকলো কাৰ্যকৰ্তাৰ সহায় সহযোগিতা একান্তভাৱে কামনা কৰে। উক্ত অনুষ্ঠানত আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়কগৰাকীয়ে কয় যে কাৰ্যকৰ্তাসকলৰ পৰা লাভ কৰা এই স্নেহ তেওঁৰ বাবে এক ডাঙৰ প্ৰেৰণা। অনুষ্ঠানটোত হাজো মণ্ডল বিজেপিৰ লগতে অনুসূচিত জাতি মৰ্চা, কিষাণ মৰ্চা, OBC মৰ্চা, মহিলা মৰ্চা আৰু সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াসকলৰ উপৰিও শতাধিক বিশিষ্ট ব্যক্তি তথা বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি বিধায়কক অভিনন্দন জ্ঞাপন কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। সমষ্টিৰ হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টি লগতে ইয়াৰে সত্ৰ, নামঘৰ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিশ্ব হিন্দু পৰিষদকে ধৰি বিভিন্ন মৰ্চা সকলোৱে আজি বিশেষভাৱে মোক আশীৰ্বাদ আৰু মৰম দিয়ে আৰু তাৰ কাৰণে মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই উৎসাহ, এই উদ্দীপনাৰ লগতে মোৰ প্ৰতি যিটো মৰম আৰু আশীৰ্বাদ, এইটোৱে মোৰ ৰাজনৈতিক জীৱনত যথেষ্ট সাহস আৰু প্ৰেৰণা দিছে আৰু ভৱিষ্যত দিনত হাজো শুৱালকুছি সমষ্টিৰ লগতে হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত আন যিসমূহ সমস্যা আছে, মই নিশ্চিতভাৱে ৰাইজৰ সহযোগত, ৰাইজৰ মাজত থাকি মই ৰাইজৰ হৈ কাম কৰি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। এতিয়া বেছিভাগ অঞ্চলতে ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে আৰু সমাজৰ অতি নিকিন দুৰ্বল, অতি দুখীয়া পৰিয়াল এতিয়াও বহুত আঁচনিৰ পৰা পোৱা নাই। সেই সকলকো মই ইতিমধ্যে সেইসকলৰ নাম সন্নিৱিষ্ট লিষ্ট কৰি সেইসকলে যাতে ভৱিষ্যত দিনত কাৰো ওচৰত নোযোৱাকৈ যাতে ঘৰত পাব পাৰে, তেনেকুৱা এটা চিন্তাৰে মই ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলক মই কৈছোঁ যে দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰলৈ গৈ অন্ততঃ সকাহ দি তেওঁলোকৰ যাতে আঁচনিৰ পৰা উপকৃত হয়, জীৱনত জীয়াই থকাত যাতে ক'ৰবাত সহায় হয়, তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ কথা কৈছোঁ আৰু মই নিজেও সেই পদক্ষেপৰ অংশীদাৰ হ'ম। কাৰণ ৰাইজৰ সেৱা কৰাটোৱে হ'ল মোৰ জীৱনৰ এটা অন্যতম লক্ষ্য। গতিকে হাজো শুৱালকুছি সমষ্টিৰ সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ কাৰণে মই নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আৰু সহযোগত কৰি যাম আৰু তাৰ কাৰণে মই ৰাইজৰ সহায় সহযোগ তথা আশীৰ্বাদ কামনা কৰিছোঁ আৰু সকলোৰে সহযোগ মই পাম বুলি আশা ৰাখিছোঁ। সততে অভিযোগ আছে যে বিধায়কবিলাক যেতিয়া বিধায়ক হৈ নিৰ্বাচিত হয় তেতিয়া মানে সমষ্টিবাসীক পিঠি দিয়ে, তেওঁলোকক হয় মানে সিহঁতক কোৱাৰ্টাৰত, তেখেতসকলক কোৱাৰ্টাৰত লগ কৰিব লাগে, নহয় বিভিন্ন মানে গুৱাহাটীত গৈ লগ কৰিব লাগে। সেই ক্ষেত্ৰত আপুনি অলপ ব্যতিক্ৰম হ'ব নেকি? মই ব্যতিক্ৰম হওঁ নহওঁ মোক ৰাইজে ক'ব। কাৰণ মই যেতিয়া নিৰ্বাচনত মোক প্ৰাৰ্থিত্ব দিছে, মই নিৰ্বাচন যোৱা 9 এপ্ৰিলে নিৰ্বাচন সমাপ্ত হৈছিলে আৰু মই 10 এপ্ৰিলৰ পৰা মই ৰাইজৰ লগত আছোঁ আৰু মোৰ ফলাফল ঘোষণা হোৱাৰ পিছত অৰ্থাৎ 4 মে ফলাফল ঘোষণা হৈছে। সেই 4 মেৰ পিছৰ পৰাই মই ৰাইজৰ লগত আছোঁ আৰু মই আগত যেনেকৈ সদৌ ছাত্ৰসন্থাৰ মজিয়াত থাকোঁতে ৰাইজে সহজকৈ পাইছিল, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈ থকাটো মোক যেনেকৈ পাইছিল, এতিয়া বিধায়ক হিচাপে যিহেতু মোক নিৰ্বাচিত ৰাইজে কৰিছে, গতিকে ৰাইজে তাতকৈ সহজকৈ, ৰাইজে তাতকৈ বেছি সময় যাতে মোৰ পৰা পায় তাৰ লক্ষ্য ৰাখিছোঁ আৰু মই সকলো সময়তে ৰাইজৰ মাজত জনসাধাৰণৰ লগত সাধাৰণ মানুহ হিচাপে থাকি মই কাম কৰি যাম, কিন্তু কাম ৰাইজৰ উপকাৰ হোৱাকৈ কৰোঁ। শেহতীয়াকৈ যি বিধানসভা হ'ল, এই বিধানসভাত আপুনি কিবা হাজোৰ সমস্যা তুলি ধৰিছিল নেকি? আচলতে প্ৰথম অধিৱেশন, এই অধিৱেশনৰ প্ৰথম অধিৱেশনত আছিল ৰাজ্যপালৰ অভিভাষণ। ৰাজ্যপালৰ অভিভাষণৰ ধন্যবাদসূচক যি বক্তব্য ৰাখিছিল, এই বক্তব্য ময়ো ৰাখিছিলোঁ আৰু তাৰ পিছৰ আছিল আপোনাৰ মহিলা
মহিলা সংৰক্ষণৰ আইনখন, আৰু এখন আছিলে UCCটো মই বক্তব্য ৰাখিছোঁ, কাৰণ UCCৰ জৰিয়তে এটা মহিলাসকলৰ যিটো অধিকাৰ বা ন্যায় পোৱা, লাঞ্ছিত হৈ থকা, দুখত ভুক্তভোগী হৈ থকা মহিলাসকলক সমানভাৱে আইনৰ দৃষ্টিতে সকলোকে সমান অধিকাৰ দিব লাগে বা আইনৰ সমান ন্যায় পাব লাগে, এই বিধেয়কখনতো মই অংশগ্ৰহণ কৰিছিলোঁ, আৰু মোৰ যিখিনি ক'ব লগা আছিলে সেইখিনি মই উপস্থাপন কৰিছিলোঁ। আৰু বিশেষভাৱে এই আইনখন UCC আইনখন প্ৰণয়ন বিধানসভাত উত্থাপন কৰাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সাহসী পদক্ষেপ আছিল আৰু অতি সফল পদক্ষেপ। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে আগৰ বিধানসভাৰ মজিয়াটো কৈছে যে NDA চৰকাৰ পুনৰবাৰ আহিলে প্ৰথম অধিৱেশনতে আমি UCC পাছ কৰিম, আৰু কথামতে কাম, ৰাইজে আশীৰ্বাদ দিছে, ৰাইজে মৰম দিছে, 102খন আসন পাই প্ৰথম অধিৱেশনতে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথা কোৱা মতে UCC বিধানসভাত গৃহীত কৰিছে। UCC এতিয়া উত্থাপন হ'ল, কংগ্ৰেছে বিৰোধিতা কৰিছে, আপুনি কৈছে যে কংগ্ৰেছ পাতি দিব। আচলতে কংগ্ৰেছ দল আজি বিৰোধিতা কৰা নাই। কংগ্ৰেছ দল অসম আৰু অসমীয়া স্বাৰ্থত কিমান কাম কৰিছে সেই কথাটো আমি লক্ষ্য কৰিলে দেখোঁ। অসম বিধানসভাত 19জন বিধায়ক, তাৰে 18জন এটা বিশেষ সম্প্ৰদায়ৰ বিধায়ক, যিসকলৰ কোনো কাৰণতে অসমৰ জাতি জনগোষ্ঠী বা সামূহিক যিটো অসমৰ স্বাৰ্থ, সেই স্বাৰ্থত কথা ক'ব পৰা বিধায়কৰ সংখ্যা নহয়। গতিকে তেখেতসকলে নিশ্চিতভাৱে অসমৰ মহিলাই ন্যায় পোৱাটো, অসমৰ মহিলাই এটা সুন্দৰ জীৱন যাপন কৰাটো, আৰু আইনৰ দৃষ্টিত সকলো সমান, এই দৃষ্টিভংগীত তেখেতসকলে কথা কোৱা নাই। এটা সময়তো ভীমৰাও আম্বেদকাৰৰ উদ্দেশ্যত লক্ষ্য আছিল যে ভাৰতবৰ্ষত দেশত এখন সংবিধান হওক আৰু একেবিধ আইন হওক, যি আইনে সকলোকে সমানভাৱে ন্যায় দিয়ে। সেই সময়তো এচাম ৰক্ষণশীল মৌলবাদী শক্তিৰ নেতাই বিধি পথালি দিছিল, আৰু আজিও অসমৰ বিধানসভাত কংগ্ৰেছ দলে বিধি পথালি দিছে। কিন্তু যিহেতু অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰক আশীৰ্বাদ দিছে, 102খন আসন পাবলৈ সক্ষম হৈছে, গতিকে নিশ্চিতভাৱে ৰাইজে বিচাৰিছে, আৰু সেইকাৰণে প্ৰথম অধিৱেশনতে UCC বিলখন পাছ কৰা হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।